চিংফৌ ৰজাৰ দেহাৱসান। বিছা নং চিংফৌ আৰু নাই। উত্তৰ পূবৰ এটি চিনাকি নাম চিংফৌ ৰজা বিছা নং চিংফৌৰ দেহাৱসান। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ তিনিচুকীয়া জিলাৰ লিডুৰ ঐতিহ্যমণ্ডিত বাসগৃহ বিছা গাঁৱত চিকিৎসাধীন হৈ আছিল। চিংফৌ সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা বিছা ৰজা খ্যাত চিংফৌৰ মৃত্যুত শোকৰ ছাপ পৰিছে। বংশানুক্ৰমে তেওঁ বিছা ৰজা। ৭৬ বছৰ বয়সত বুধবাৰে নিশা তেওঁৰ দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত এতিয়া বহুজনেই শোক প্ৰকাশ কৰিছে। সঁচাকৈ আজি মমাহত হৈছোঁ। আমাৰ স্কুলৰ কাষতে লাগি থকা মজাদাৰ তেখেতে মোক সদায় নিজৰ সন্তান বুলি ভাবিছিলে। যেতিয়াৰ পৰা তেখেত ৰোগীয়া হৈ থাকিব লগা হ'ল, মাজে সময়ে আহোঁ, কথা পাতোঁ। মনটো বহুত মনোবল কিন্তু সুস্থকৈ ৰাখিছিলে, যদিও তেখেত চলা ফুৰা কৰিব পৰা নাই। মই 1999 পৰা তেখেতক লগ পাইছিলোঁ। প্ৰথমে মোৰ চিনাকি এজন ৰজাৰ বুলি, তাৰপিছতে গম পালোঁ যে তেখেত এজন মজাদাৰো হয়। তেখেতে বিশ্ব অঞ্চলটোৰ এজন সঁচাকৈ বহুত মহান ব্যক্তি আছিল। সকলোৰ লগতে তেখেতে ভাতৃত্বপ্ৰতিম, বন্ধুত্ব আৰু সন্মানীয় শ্ৰদ্ধাৰ ব্যক্তি আছিল। আমাক স্কুললৈ গৈ কেতিয়াবা কয়, মাষ্টৰ শইকীয়া, টিফিন টাইমত আহিবি, আমি লগতে চাহ খাম বুলি কয়। তেনেকুৱা এজন ব্যক্তি যেতিয়াৰ পৰা তেখেত ৰোগীয়া হ'ল, তেতিয়াৰ পৰাই মই মমাহত হৈছিলোঁ। এইটো ভগৱানৰ কৃপা ক'ব লাগিব। মানুহৰ জীৱনলৈ এটা নিয়তি আহে, এই নিয়তি কোনো বাধা দি ৰাখিব নোৱাৰি। আজি তেখেত স্বৰ্গগামী হৈছে। তেখেতৰ এই বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। অসুস্থ আৰম্ভণি হোৱাটো 3 বছৰ ভালেমান হৈ গ'ল। আমি বহুত দুখ কৰিছোঁ কি আমাৰ দেউতা এতিয়া এখন পৃথিৱীত নাই। তেখেতে যেতিয়া জীয়াই আছিলে বিভিন্ন জনজাতিৰ লগত চবৰ লগত মিলা প্ৰীতিকৈ আছিলে, আৰু যেতিয়া তেখেতে অসুস্থ আছিলে, বিভিন্ন জনজাতি, বিভিন্ন দল সংগঠন চবেই আহিছিলে তেখেতৰ আয়ু ভাল হওক বুলি কামনা কৰিবৰ কাৰণে। আজি তেখেতে নাই, আৰু কাইলৈ তেখেতৰ শেষ শ্ৰদ্ধাঞ্জলিখন কৰিব 1টামান বজাত। ৰাইজ যিমান বি আছে দেউতাক মৰম কৰা ৰাইজসকল সকলো আহি কিনে শ্ৰদ্ধাঞ্জলিৰ সময়ত উপস্থিত হ'বলৈ মই অনুৰোধ জনাইছোঁ। কৈ মই মোৰ কথাখন সামৰণি কৰিছোঁ। ধন্যবাদ। জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়েই আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।